সমূহ ৰাইজলৈ মোৰ মৰমৰ কাৰ্যকৰ্তাসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি এই সংবাদমেলৰ জৰিয়তে মই মোৰ কিছু মনৰ কথা অৱগত কৰিব বিচাৰিছোঁ। মই পলাশবাৰী সমষ্টিৰ ৰাইজৰ আশা আকাংক্ষা আগত ৰাখি মোৰ জনসম্পৰ্ক অভিযানৰ লগত সংলগ্ন থাকি যিসকল কাৰ্যকৰ্তাই দিনে ৰাতি কাম কৰি মোক পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে দেখা পাইছিলে আৰু তেখেতসকলৰ ৰাইজৰ হৈ কাম কৰা যি এটা সপোন, এই সপোনক সৰগত কৰি মই পলাশবাৰী সমষ্টিৰ পৰা ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। এই সিদ্ধান্ত মোৰ বাবে অশেষ কঠিন আছিল, কিন্তু আজি এই সংবাদমেলৰ জৰিয়তে মই মোৰ সিদ্ধান্ত আগন্তুক সময়ত সঠিক স্থিতি ল'ব। ৰাইজৰ আশীৰ্বাদ মোৰ এই সিদ্ধান্তত ৰাইজে কি বিচাৰে তেখেতসকলৰ মতামত মোক ফোন যোগে মেছেজ যোগে দিব পাৰিব। মই তাৰ কাৰণে আজি মই 2টা নম্বৰ মুকলি কৰিম আৰু উপযুক্ত সময়ত আৰু সময়ৰ আহ্বান মৰ্মে মোৰ ৰণনীতি আৰু ৰাজনৈতিক কৌশল ৰাইজৰ ওচৰত সদৰি কৰি মই আগন্তুক দিনত কাম কৰিম। ইয়াৰ জৰিয়তে ৰাইজক অনুৰোধ জনালোঁ যাতে মোক আপোনালোকে অতি শীঘ্ৰে ফোন কৰি আপোনালোকৰ মতামত আৰু সিদ্ধান্ত জনায়। তেতিয়া মোৰ যি সিদ্ধান্ত, এই সিদ্ধান্তত মোক বহুত সহায় হ'ব। যোৱাকালি মই মোৰ কাৰ্যকৰ্তাসকলক আৰু সমষ্টিৰ বাকী ৰাইজক আহ্বান জনাইছিলোঁ এইখিনি কথা লৈ পেলাই। গোটেই ৰাতিটোৰ ভিতৰত আজি ৰাতিপুৱালৈকে যিমান ফোন আহিছে মই তেখেতসকলকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক যিখিনি প্ৰেৰণা দিলে যে আপুনি ইলেকশ্যন খেলক, আমি আছোঁ। এক ধৰণৰ 28টা পঞ্চায়ত যদি এটা পৌৰ নিগম আছে, এই পঞ্চায়তবিলাকৰ পৰা মই ফোন পাইছোঁ, ফোন আহিছে, মেছেজ দিছে, তেখেতসকলে মোক সহায় কৰাৰ কাৰণে এটা আগ্ৰহ প্ৰকাশ কৰিছে। মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক। আগন্তুক দিনত মোৰ ৰণনীতি অনুযায়ী তেখেতসকলৰ লগত সংলগ্ন হৈ কাম কৰি যাম। কিন্তু দুখৰ বিষয়, কালি দিয়া সেই মেছেজটোৰ পিছত একাংশ আমাৰ দলীয় সতীৰ্থই তেখেতসকলক ধমকি দি পেলাই মোৰ বিৰুদ্ধে অলপ অপপ্ৰচাৰ কৰি আছে। কোনোবাই মোৰ ৰাজনৈতিক জীৱন শেষ কৰাৰ ধমকিও দিছে। মোৰ লগত জড়িত ল'ৰাসকলক আহিব মানা কৰিছে, নাহিব কৈছে। আজি প্ৰেছ মিট দিছোঁ, প্ৰেছ মিটত মোৰ ল'ৰাবিলাক আহিব মানা কৰিছে, নাযাবি তহঁতে। এইবিলাক দুৰ্ভাগ্যৰ কথা। নমিনেশ্যন দিছোঁ পলাশবাৰী সমষ্টিৰ ৰাইজৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত। মই এটা দশক ধৰি দলৰ বিভিন্ন দায়িত্বত কাম কৰি আছিলোঁ। তন মন ধন দি দলৰ প্ৰচাৰ আৰু প্ৰসাৰত কাম কৰি আছিলোঁ। কিন্তু আজি দলে কিহৰ ভিত্তিত পলাশবাৰী সমষ্টিৰ পৰা মোক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিলে, মই দলৰ ওচৰত মোৰ প্ৰশ্ন। কাৰণ আমাক এটা আশ্বাস দিছিলে এইবাৰ সাৰ্ভে ভিত্তিত টিকেট প্ৰদান কৰা হ'ব। এই সাৰ্ভে ক'ত গ'ল? তো মোৰ লাগিছে দলৰ শীৰ্ষ নেতৃত্ব অলপ ক'ৰবাত কি খেলি মেলি হ'ল সেইখিনি কথা আমাক অৱগত কৰিব লাগে, তেতিয়া মোৰ আত্মাই শান্তি পাব। মই এটা দশক ধৰি আমেৰিকাত কাম কৰি আছিলোঁ আৰু অসম তথা ৰাইজৰ সেৱাৰ স্বাৰ্থত মই গুচি আহিলোঁ। কাৰণ ৰাইজৰ সেৱা কৰিব লাগিলে ৰাজনৈতিক পদ্ধতিত সোমাব লাগিব, নহ'লে কাম কৰাত সুবিধা নহয়। এই মোৰ যি হেঁপাহ, মোৰ যি আৱেগ, মোৰ যি ত্যাগ, এই ত্যাগৰ কি মূল্যায়ন দলে কৰিব নোৱাৰিব নেকি বা নকৰিব নেকি? মোৰ দৰে মানুহৰ কি দলত স্থান নাই নেকি? মই প্ৰশ্ন কৰিছোঁ এইটো। এক বিশেষ শ্ৰেণীৰ লোকেহে খালি বিধায়ক হ'ব পাৰে নেকি? আমি কি ৰাজনীতিত সোমাব নোৱাৰো? এই প্ৰশ্ন কিন্তু অকল ভাৰতীয় জনতা পাৰ্টিৰ নহয়,
প্ৰতিটো দলকে মই প্ৰশ্ন কৰিছো যে ৰাজনীতিৰ উচ্চ শিক্ষিত লোকে যথোচিত সন্মান নাপাব নেকি? অকল এক শ্ৰেণীৰ বিশেষ মানুহে কি ৰাজনীতি কৰিব পাৰে নেকি? আৰু এই ধাৰা আগন্তুক দিনতো অব্যাহত থাকিব নেকি? এই প্ৰশ্ন কিন্তু অকল ভাৰতীয় জনতা পাৰ্টি নহয়, অসমত থকা প্ৰতিটো দলকে মই প্ৰশ্ন কৰিছো। আপোনালোকে প্ৰাৰ্থিত্ব কেনেকৈ চিলেক্ট কৰে? এই ক্ৰাইটেৰিয়াবিলাক অলপ বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। তাৰমানে শিক্ষিত চামে কি ৰাজনীতি কৰিব আহিব নোৱাৰে নেকি? মই আজি আপোনালোকৰ জৰিয়তে মোৰ মনৰ ক্ষোভ প্ৰকাশ কৰিলো। আৰু মই নমিনেশ্যনখন যে দিছো, এইখন এখন মোৰ ক্ষোভ আৰু প্ৰটেষ্ট এগেইনষ্ট দিছ ডিচিশ্যন। কোনো দল বিৰোধী নহয়, কোনো ব্যক্তি বিৰোধী নহয়, প্ৰতিজন দলীয় কাৰ্য সতীৰ্থ, মোৰ সতীৰ্থ, তেখেতসকলৰ সতীৰ্থ। মই এতিয়াও বিজেপি, আগতো বিজেপি, ভৱিষ্যত বিজেপিত থাকিম। মই বিজেপিৰ বিৰুদ্ধে যোৱা নাই, মই কংগ্ৰেছৰ বিৰুদ্ধে আছো। কিন্তু দলৰ কিছুমান নেতৃত্বৰ, কিছুমান সেইখন নেতৃত্বৰ সিদ্ধান্তক লৈ পেলাই এই নমিনেশ্যন দিছো মই। যে মোৰ এই প্ৰটেষ্ট আপোনালোকে বিবেচনা কৰক। ৰাইজে যদি মোক বিচাৰে সঁহাৰি দিয়ক, আৰু মোৰ যেটো কথা ক'লো যে ফোন কৰি মেছেজ দি মোক আশ্বাস দিয়ক যে আপোনালোকে যদি মোক সহায় কৰে মই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ম। অতি সময় খুব কম আছে, যিমান সোনকালে মোক পাৰে পলকবাৰী সমষ্টিৰ ৰাইজে মোক ফোন কৰি মেছেজ দি মোৰ এই যাত্ৰাত সহায় কৰক। এয়া মোৰ আপোনালোকৰ ওচৰত বিনম্ৰ অনুৰোধ। মই ইয়াতে ক'লোৱে অলৰেডি, এতিয়া উঠোৱা নুঠোৱা এইবিলাক প্ৰশ্ন নাহে। মই কিটো ক'লো, ৰাইজৰ পৰা মই এটা আশ্বাস বিচাৰিছো, এটা মতামত বিচাৰিছো। মোৰ এই সিদ্ধান্ত কেনেকৈ আগবাঢ়ি যাম, ৰাইজে কি বিচাৰিছে। মই মনোনয়ন দিছো ৰাইজৰ কাৰণে, ৰাইজে মোক বিচাৰিছে। মোৰ লগত জনসম্পৰ্ক অভিযানত বহুত মানুহ জড়িত হৈছিলে, বুথৰ পৰা, পঞ্চায়তৰ, ৱাৰ্ডৰ পৰা। সেইসকলৰ তাগিদা তেখেতসকলে মোক দাবী কৰিছে, দাদা আপুনি মতামত দিয়ক। মই দিছো। এতিয়া আকৌ মই মোৰ দলৰ পৰা বাহিৰৰ যি ৰাইজ আছে, যিখিনি চাইলেণ্ট ভোটাৰ, তেওঁলোকে আগবাঢ়ি আহক যে কলিতা আমি আছো, কওক। সমষ্টি ৰাইজে সিদ্ধান্ত লয় হিতেশ কলিতা বিকল্প হ'ব পাৰেনে? আপোনালোকে সিদ্ধান্ত কৰি মোক জনাওক। যদি আপোনালোকৰ মোৰ পৰা আশ্বাস আছে মোক ফোন কৰক। সেইমতে মই আগন্তুক দিনত মোৰ ৰণনীতি আৰু কৌশল সদৰি কৰিম, ৰাইজৰ ওচৰত সদৰি কৰিম যে মই এনে কাম কৰি যাম, আপোনালোকে আশ্বাস দিয়ক। আপোনাৰ প্ৰশ্নৰ উত্তৰ মই এইখিনিকে দিলো। মই ক'লোৱে দেখোন যে সাৰ্ভে ক'ত গ'ল? এইটো প্ৰটেষ্ট এগেইনষ্ট দ্য ডিচিশ্যন, মানে বিজেপি লোৱা ডিচিশ্যন শীৰ্ষ নেতৃত্বৰ। এইখন নেতৃত্ব ৰাজ্যিক হ'ব পাৰে, কেন্দ্ৰীয় হ'ব পাৰে। শীৰ্ষ নেতৃত্বৰ কিহৰ ভিত্তিত ডিচিশ্যন দিলে? মই পাৰ্টি বিচাৰিছো ক'ৰ পৰা? বিজেপিৰ পৰা। বিজেপিৰ শীৰ্ষ নেতৃত্ব কৈছো, সেইটো কথা। সেইটো আগন্তুক সময়ত মোৰ ৰণনীতি মই অৱগত কৰাম, সেইটো কৈছো মই আপোনালোকক। শেষ ৰাতি খেল হয়, ৰাজনীতি এটা দিন 1 ঘণ্টাত চেঞ্জ হৈ যায়। গতিকে চাই লওঁ। মই অলৰেডি মোৰ নাম্বাৰ দুটা মই ৰিলিজ কৰি দিছো। এটা হ'ল 494766555257 আৰু এটা 9181478196। আকৌ কৈছো 9476655257 9181478196। মই প্ৰেছ ৰিলিজ বনাইছো, এইখন চবকে দি দিম। আপোনালোকে এইটো সংবাদ মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰিব পাৰিব। বিশেষ শ্ৰেণীটো আপোনালোকে সকলোৱে জানে, পলাশবাৰী সমষ্টিত বিশেষ শ্ৰেণী কি বুজাইছো। কাৰণ আমাৰ যিজন বিধায়ক তেখেতে কিছুমান কথা উত্থাপন কৰিছিল অলপতে, সেই কথাবিলাকৰ কথাহে কৈছো মই। এতিয়া চাওক, এই কথাবিলাক অলপ মই কাৰো বিৰুদ্ধে যোৱা নাই। দলত ভাল মানুহ থাকে, বেয়া মানুহ থাকে, কাৰোবাৰ বহুত বিশেষণ থাকে। সেই বিশেষণবিলাক মোৰ মতলব নাই। মোৰ কথা কি, আজি মই কিয় মনোনয়ন দিলো সেই কথাটোৱে ক'লো। বিশেষ শ্ৰেণীটো আমাৰ দলে গম পাইছে, আপুনি গম পাইছে, মোক কোৱাৰো বেলেগকে দৰকাৰ। মই বিতৰ্ক আনিব বিচৰা নাই ইয়াতে। মই কি কৰিব পাৰো? মই এটাই কথা, যোনে যি কয় সমষ্টি উন্নয়ন মই কি কৰিব পাৰো? চবৰে নিজা নিজা কাৰ্যপতি থাকে, ষ্ট্ৰেটেজি থাকে। মই সেইবিলাক মোৰ মতলব নাই, মোক ক'ব লগাও নাই। চাওক, মই জেনেৰেলাইজ কৰিব বিচৰা নাই, বিষয়টো মই জেনেৰেলাইজ কৰিব বিচৰা নাই। মই মোৰ সমষ্টিৰ কথাহে কৈছো। মই জেনেৰেলাইজ, গতিকে সেইটো কাৰণে আজি সংবাদ মেলৰ
প্ৰয়োজনীয়তা সেইটো যে ছাৰ্ভে সেইটো মই সুধিছোঁ প্ৰশ্ন কৰিছোঁ সেইটোৱে প্ৰশ্ন মোৰ ছাৰ্ভে কিয় কৰিছিলে যদি আপোনালোকে প্ৰি ডিটাৰমাইন আছিলে আমাক কিয় মিছা মাৰিছে খটুৱালে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া মই সন্মান কৰোঁ তেখেতৰ মই নিজে গ্ৰন্থ লিখিছোঁ তেখেতৰ কামক লৈ এতিয়া মই তেখেতৰ কামক প্ৰশংসা কৰি কাম লিখিছোঁ আমি সন্মানীয় তেখেতেও 2-3 বাৰ সংবাদ মেলত কৈছিলে যে কোনোবা ৰেড জোনত আছে কিবা আছে তো সেইবিলাক বিশ্বাসত ৰাখি পেলাই ঠিক আছে অহাবাৰ নিশ্চয় আহিব পৰিৱৰ্তন আহিব পলেকবাৰী সমষ্টিত কিন্তু অকণমান নীতিগতভাৱে প্ৰাৰ্থিত্ব প্ৰদান পলাশবাৰীত নহয় সেইটো দলে বিচাৰ কৰিব আৰু আপোনালোক ৰাইজৰ ওচৰত এৰি দিছোঁ আপুনি কি কয় আপোনাৰ চিন্তাটো মোৰ চিন্তা কি যে পলাশবাৰী সমষ্টি উন্নয়নৰ কাৰণে এজন সৎ ব্যক্তি হিচাপে নিস্বাৰ্থভাৱে কাম কৰা এটা মন লৈ আহিছিলোঁ মই বিদেশৰ পৰা আহি কাম কৰিব আহিছিলোঁ ৰাজনীতি এটা মাধ্যম আছিলে মোৰ কাৰণে আৰু একদিন নহয় 10 বছৰে দলৰ বিভিন্ন পৰ্যায়ত কাম কৰি আজি এইখিনি আহিছোঁ পলাশবাৰীত যিগৰাকী বিজেপিয়ে দিলে তেওঁ আচলতে কি হক নহয় নেকি মই বেলেগত মন্তব্য দিব নাজানো বিচাৰোঁ মই নিজে সৎ মই নিজৰ কথা কৈছোঁ মই সৎ হিচাপে কাম কৰিব বিচাৰিছোঁ আদৰ্শত নিষ্ঠাবান কৰ্মী সংঘৰ দ্বাৰা পৰিচালিত ব্যক্তি মই তেখেতসকলৰ আদৰ্শত ব্ৰতী মই কাম কৰি আছোঁ গতিকে মোৰ আদৰ্শত মোৰ ক'ত ভুল হ'ল মই এইটো উত্তৰ দিয়ক মোৰ ক'ত ভুল হ'ল ছাৰ্ভে কিয় কৰিলে মোক আশ্বাস দিছিলে সেইটোৱে প্ৰশ্ন কৰিছিলোঁ এই আপোনালোকৰ ভাষাত ভেক ভাওনা যি কয় সেইটো আপোনালোকে জানে মোৰ ভাষাত ছাৰ্ভেটো কি হ'ল মোকো আশ্বাস দিছিলে কিছুমান শীৰ্ষ নেতৃত্বই সেইখনেতো আশ্বাস দিছিলে যে কলিতা কাম কৰক আৰু এনেকুৱা নেকি যে আচলতে কংগ্ৰেছত থাকিলে বেয়া মানুহ বেয়া আৰু বিজেপিৰ এলেকশ্যন মানুহ বেয়াবিলাক ভাল হয় এইবিলাক সংবাদ মাধ্যমৰ শব্দ ৱাশ্বিং মেচিন এইবিলাক নাজানো চব ব্যক্তি নিজেই নিজৰটো জানে হা এতিয়া ৰাজনৈতিক হাই লেভেল পৰ্যায়ত শীৰ্ষ নেতৃত্বৰ কিবা স্থিতি থাকিব পাৰে ইয়াৰ পৰা দলত অহা যোৱা হয় সেইটো মই নকওঁ দলত মানুহ কংগ্ৰেছৰ পৰা বিজেপিৰ পৰা কংগ্ৰেছত যাব সেইটো বিচাৰ্য বিষয় নহয় এইটো আহিব যাব মই এতিয়াও বিজেপিত আছো মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কামত প্ৰেৰণা পাই মই আমেৰিকা গুচি আহিছো আমেৰিকাত মই অভাৰচিজ বিজেপিত তেতিয়াই কাম কৰা 12-13 চনতে চাই এইবিলাক কাম কৰি তেখেতৰ কামত মই প্ৰেৰণা পাই কাম গুচি আহিছো গতিকে মই আজিও আছো ভৱিষ্যতেও থাকিম দলে খেদি দিলেও কোনোবাই মোক এতিয়া অলৰেডি মোক ধমকি দিছে যে ৰাজনৈতিক জীৱন শেষ কৰিব আছে তেনেকুৱা ব্যক্তি হোৱাটছএপ মেছেজ দিছে হা তোৰ কলিতা ৰাজনীতি শেষ হৈ যাব আপোনাৰ এইবিলাক চাওক মোকতো মাৰি পেলাব নোৱাৰে মোৰতো নীতি আদৰ্শ মূৰতে থাকিব দলৰ নীতি আদৰ্শ দলত থাকিলে যে মই এইটো নহয় না মই অটল বিহাৰী বাজপেয়ী নৰেন্দ্ৰ মোদীজী ডাঙৰ যি আদৰ্শ মই দলত থাকিলেও আছো নাথাকিলেও আছো সময়ত চব পাব্লিক কৰিম চাই লওঁ সেইটো সময়ৰ আহ্বান সঠিক সময়ত গোটেইখিনি মই ৰাইজৰ ওচৰত সদৰি কৰিম কাৰণ মই অকলে সিদ্ধান্ত নলওঁ মই ৰাইজৰ সৈতে আছো ৰাইজৰ লগত আছো মই ৰাইজে কেনেকুৱাকে মোক বিচাৰে মোক পৰামৰ্শ দিব লাগে মোক ফোন কৰি পৰামৰ্শ দি আছে ৰাইজে সমষ্টিবাসী ৰাইজে যিখিনি মানুহ চিনি নোপোৱা মানুহে মোক ফোন কৰি আছে যোৱাকালিৰ পৰা কোনোবাই খেলিব দিছে কোনোবাই খেলিব গোটেইখিনি মই এতিয়া কম্পাইল কৰি আছো কালিৰ ভিতৰত কিমান ফোন আহে চাওঁ মোৰ সমষ্টিটোৰ অৱস্থিতি কেনেকুৱা চাই লওঁ তেওঁলোকে যদি মই অধিকাংশক বেছি যদি মই ছাপোৰ্ট পাওঁ তেতিয়াহ'লে মই ৰাইজৰ ওচৰতে টিম কৰি কথা পাতিম আৰু এটা কথা হৈছিলে যে আজি 2-3 দিন আগত গুৱাহাটীতে যিটো আপোনাৰ উপেক্ষিত জয়ন্ত দাসৰ নেতৃত্বত জয়ন্ত দাসৰ বাসগৃহত এখন সভা অনুষ্ঠিত হৈছিল আপোনালোকৰ উপেক্ষিত বহু বিজেপি কৰ্মী প্ৰাৰ্থিত্বৰ দাবীদাৰ উপেক্ষিত হৈ তেওঁৰ চোতালত যিখন বৈঠক হৈছিল তাত আপুনিও আছিল জানিব পৰা মতে আমাৰ তাত তথ্য নাই কিন্তু তেওঁ এটা কথা উল্লেখ কৰিছে যে আমি তৃণমূল বিজেপি বুলি আমি বিকল্প চিন্তা কৰিম সেই চিন্তাটোত আপুনিও একমত নে থাকিবনে চাওক জয়ন্ত দাৰ কথাটো হ'ল সুকীয়া জয়ন্ত দাই নেতৃত্ব দি পেলাই তৃণমূল বিজেপিৰ কথা উত্থাপন কৰিছে এতিয়া সময় আগন্তুক সময়ত চাওঁ কি কৰা যায় তেখেতসকলে আমি যোগাযোগত আছে তেখেতে যোগাযোগ কৰিছে মোকো নকৰা নহয় কিন্তু সময়ৰ আহ্বান কেনে কি কৰা যায় চাওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221